এয়া হৈছে ৰক্তিম আৰু মাক। দুয়ো চহৰত বাস কৰে। ৰক্তিম হৈছে এগৰাকী ডাঙৰ চৰকাৰী বিষয়া। ৰক্তিমৰ দেউতাক সৰুতেই ঢুকালে। সেইবাবে মাকে ৰক্তিমক সৰুৰ পৰা তুলি তালি ডাঙৰ দীঘল কৰিলে আৰু এতিয়া ৰক্তিম এজন ভাল চৰকাৰী বিষয়া হ'ল। যদিও তেওঁলোকে খুবেই ধনী, তথাপি তেওঁলোকৰ মনবোৰ নিচেই সহজ সৰল। ৰক্তিম, তুমি মোৰ সকলোবোৰ ইচ্ছা পূৰণ কৰিছা আৰু সৰুতে দেউতাৰ ইচ্ছা আছিল তুমি এজন ভাল চৰকাৰী বিষয়া হোৱা আৰু যাতে তুমি মানুহৰ বাবে কাম কৰিব পাৰা আৰু সমাজৰ বাবে যাতে ভাল ভাল কাম কৰিব পাৰা। গতিকে দেউতা আৰু মোৰ সেই ইচ্ছাটো তুমি পূৰণ কৰিলা। যদিও আজি দেউতা আমাৰ মাজত নাই, তথাপিও তুমি তেখেতৰ ইচ্ছাটো পূৰণ কৰিলা। সঁচাকৈ বৰ ভাল লাগিছে মোৰ। পিছে এতিয়া আৰু এটা ইচ্ছাই পূৰণ কৰিবলৈ বাকী আছে। এতিয়া তোমালে এজনী ভাল ছোৱালী চাব লাগিব। তুমিও যদি চাই থৈছা মোক কবা। ছোৱালীজনী সহজ সৰল হ'ব লাগে। তেওঁ যাতে আহি আমাৰ লগত ধুনীয়াকৈ মিলিব পাৰে আৰু আমাৰ ঘৰখন যাতে সুন্দৰ কৰি ৰাখিব পাৰে। গোটেই মানুহকেইটাৰ মাজত মিলা মিছাকৈ যাতে ৰাখিব পাৰে, এনেকুৱা এজনী ছোৱালী তোমালৈ চাব লাগিব। তুমি সৰুৰ পৰা যি কৈছা মই তাকেই শুনিছো। গতিকে এতিয়াও তুমিয়ে চাবা আৰু মই এইবোৰ ছোৱালী তোৱালী চাই পোৱা নাই। গতিকে তুমি চাবা, তোমাৰ যদি পচন্দ হয় ময়ো তাকেই বিয়া কৰাম। ৰক্তিম খুবেই সহজ সৰল ল'ৰা আছিল। যদিও তেওঁ এজন ডাঙৰ চৰকাৰী বিষয়া, তথাপিতো তেওঁৰ কোনো অহংকাৰ নাছিল। তেওঁ গাঁৱত চাকৰি কৰে। সেইবাবে তেওঁ নিতৌ চহৰৰ পৰা গাঁৱলৈ চাকৰি সূত্ৰে অহা যোৱা কৰে। এদিনাখনৰ কথা, গাঁৱলৈ বুলি ৰাওনা হওঁতে আজি ঘূৰি ঘূৰি বৰ ভোক লাগিছে পাই। কিবা এটা খাই ল'ব লাগিব ইয়াতে। ক'ত জানো পাওঁ দোকান এখন, চাহ একাপ খাবলৈ পোৱা হ'লেও বৰ ভাল লাগিলহেঁতেন। সোঁখন দেখোন এখন দোকান, তালৈকে যাব লাগিব। কিবা এটা খাই লওঁ আৰু দেই, নহ'লে একেবাৰে ভোকত কিবা হৈ গৈছো। ইয়াত চাহ পামনে বাৰু? পাব, বহকচোন। তোমাক ছোৱালীজনীৰ ব্যৱহাৰে বৰকৈ আপ্লুত কৰিলে আৰু তাৰ ছোৱালীজনীৰ প্ৰতি মনত কিবা এটা ভাল ভাৱ জাগি গ'ল। ছোৱালীজনী তাৰ বৰ ভাল লাগিলে। সেইবাবে সেই ছোৱালীজনীকে সি বিয়া পাতিম বুলি থিৰাং কৰি মাকক কথাটো ক'বলৈ ঘৰলৈ আহিলে। বাহ ৰক্তিম, চাহকাপ খাবলৈ যাওঁতে তোমাৰ ছোৱালীজনী ভাল লাগি গ'লনে? এনেইচোন তুমি ছোৱালীলৈ নিচুৱাই। জানো না, কিয় ছোৱালীজনীক মোৰ বৰ ভাল লাগিলে। আৰু ছোৱালীজনী খুব সহজ সৰল। দোকানলৈ অহা মানুহবোৰক ইমান সুন্দৰকৈ ব্যৱহাৰ কৰিছে, সেইবাবে মোৰ বৰ ভাল লাগিলে। গতিকে মই তোমাক কথাটো জনালো। তুমি ওলাবাচোন, ছোৱালীজনী কেনেকুৱা হয় চাই আহিবাগৈ। দিয়া, তুমি বাৰু চিন্তা নকৰিবা। মই বাৰু কাইলৈ তোমাৰ লগতে ওলাম। ছোৱালীজনী কেনেকুৱা হয় চাই আহিবগৈ লাগিব। যদি পচন্দ হয়, তেতিয়াহ'লে বাৰু সেই ছোৱালীজনীকে মই তোমালৈ বিয়া কৰাই আনিম। তুমি কোনো চিন্তা কৰিব নালাগে। মাকো পিছদিনা পুতেকৰ লগতে গাঁৱলৈ বুলি ৰাওনা হ'ল আৰু সেই ছোৱালীজনী দোকানত পালেহি। কিন্তু সেইদিনা ছোৱালীজনীৰ দোকানখন বন্ধ আছিলে। সেইবাবে তেওঁলোকে গাঁৱৰে এজন লোকক সেই ছোৱালীজনীৰ ঘৰটো সুধিলে আৰু তেওঁ সেই ছোৱালীজনীৰ ঘৰলৈ বুলি লৈ গ'ল। তেওঁলোকে ছোৱালীজনীৰ ঘৰ পালেগৈ আৰু ছোৱালীজনীয়ে আগদিনা তেওঁৰ দোকানত চাহ খোৱা সেই মানুহজনক দেখি আচৰিত হ'ল। আপোনালোকে বিচৰা ছোৱালী এইজনী হয়নে? এই বৰ ভাল ছোৱালী। তাইৰ নামটো হৈছে ৰিংকু। আমাৰ গাঁৱৰ ভিতৰতে তাই বৰ ভাল ছোৱালী। তাইৰ অভিভাৱক বুলিবলৈ ময়েই। সৰুতেই মাক দেউতাক ঢুকালে আৰু দেউতাকে তাইৰ দায়িত্ব মোকেই দি থৈ গ'ল চোৱা চিতা কৰিবলৈ।
গতিকে তাই এই ঘৰটোতে থাকে আৰু সেই দোকানখনৰ পৰাই তাই উপাৰ্জন কৰি কিবা এটা খাই আছে। আৰু ময়ে তাইক আৰু চোৱা চিতা কৰো মাজে সময়ে। আপোনালোক আপোনালোক কিবা দৰকাৰত আহিছে নেকি? মাজনী, আমি তোমাক বিচাৰিয়ে আহিছো। তোমাক দোকানত নোপোৱাৰ বাবে আমি তোমাক বিচাৰি ঘৰ ওলালোহি। তেনেতে ৰক্তিমৰ মাকে ৰিংকুক সকলোবোৰ কথা বিৱৰি কলে আৰু তেওঁলোকে যে তাইক বোৱাৰী কৰিব বিচাৰে সেই কথাও কলে। আচলতে ৰিংকুৰ অৱস্থা দেখি তেওঁলোকৰ বৰ বেয়া লাগিল। তাতে ৰিংকু ইমান ভাল ছোৱালী, মাকে কথাবোৰৰ পৰাই ধৰিব পাৰিলে। গতিকে তেওঁ ৰিংকুক বোৱাৰী বুলি ভাবিবলৈ কোনো আপত্তি নহল। কিন্তু কিন্তু এয়া আপোনালোকে কি কৰিছে? মই এতিয়া বিয়া হব নিবিচাৰো। আৰু তাতে আপোনালোক ইমান ধনী মানুহ, মই আপোনালোকৰ লগত নিমিলো। মই হৈছে এগৰাকী দুখীয়া ছোৱালী। আমি ধনী দুখীয়া চাই তোমাক বিয়া পাতিব বিচৰা নাই ৰিংকু। আমি তোমাৰ সহজ সৰল মনটোকহে ভাল পাইছো। গতিকে আমি ধনী দুখীয়া বিচাৰ নকৰো। ৰিংকু মাজনী, তই আপত্তি নকৰিবি। চাহ, কিমান ভাল মানুহ এঘৰে তোৰ বাবে প্ৰস্তাৱ লৈ আহিছে। তোৰ বহুত ভাগ্য ভাল। তই এই প্ৰস্তাৱ না নকৰিবি, নহলে তোৰ মা দেউতাই মনত বহুত কষ্ট পাব। আচলতে তোৰ বাবে ভগৱানেহে এওঁলোকক পঠাইছে। গতিকে তই না নকৰিবি ৰিংকু মাজনী। তই দেখোন জানই তোৰ চোৱা চিতা কৰিবলৈ কোনো মানুহ নাই মোৰ বাহিৰে। আৰু ময়ো দেখিছ নহয় গা মূৰবোৰ ঠিকেই নাথাকে। গতিকে তোৰ বাবে মোৰ চিন্তাহে হয়। গতিকে তই এওঁলোকৰ প্ৰস্তাৱটো না নকৰিবি। খুৰাকৰ কথা শুনি ৰিংকু তেওঁলোকৰ কথা পেলাব নোৱাৰিলে আৰু তাইও মান্তি হৈ তেওঁলোকৰ লগতে মন্দিৰলৈ বুলি ৰাওনা হল। আৰু সেই মন্দিৰতে ৰিংকু আৰু ৰক্তিমৰ বিয়া হল। মা, তুমি আমাক দুয়োকে আশীৰ্বাদ কৰা, যাতে আমাৰ যুগ্ম জীৱন সুখৰ হয়। তোমাৰ লগত মোৰ আশীৰ্বাদ সদায় আছে। তোমালোক সদায় সুখী হোৱা। মই ভগৱানৰ ওচৰত তাকে প্ৰাৰ্থনা কৰিছো, যাতে মোৰ ল'ৰা বোৱাৰী সদায় ভালে থাকে। ব'লা, এতিয়া আমি সকলো ঘৰলৈ যাওঁগৈ। ইয়াত সকলো কাম শেষ হ'ল।